নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথ অসমলৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে ঘৰতে ভালে আছা। আজি মই তোমালোকৰ দশম শ্ৰেণী গণিতৰ চেপ্টাৰ দ্বিঘাত সমীকৰণৰ 2 নম্বৰ পাঠটো কৰিবলৈ ওলাইছোঁ। ঠিক আছে, গতিকে আমি 2 নম্বৰ পাঠত আমি কি পঢ়াম? অনুশীলনী 4.1 পৰা ষ্টাৰ্ট কৰিম। ওকে, দেখা অনুশীলনী 4.1 কি আছে? তলৰ নাম্বাৰ 1, তলৰ বৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। এতিয়া আমি দ্বিঘাত সমীকৰণ হয়নে নহয় এইটো জানিবলৈ আমি এটা জানি লওঁ। কেনেকৈ তুমি গম পাবা যে এইটো দ্বিঘাত সমীকৰণ হয় নে নহয়? ওকে, যোৱা ক্লাছটোত মই কৈছিলো কি দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো আছিল কি ax² + bx + c = 0। ওকে, আৰু এটা শৰ্ত লগাই দিছিলো কি a ≠ 0। তাৰমানে a ≠ 0 হলে এই পদটো নাথাকে, তেতিয়াহলে এইটো দ্বিঘাত সমীকৰণ নহব। ওকে, তেতিয়াহলে দ্বিঘাত সমীকৰণ হোৱাৰ শৰ্তটো হল কি 1 নম্বৰ অংকত তোমালোকে ধুনীয়াকৈ এইটো কথা তোমালোকে একেবাৰে মনত ৰাখিবই লাগিব যে যদি দ্বিঘাত সমীকৰণ হ'ব খোজে কোনো এটা সমীকৰণ, সেই সমীকৰণটো কি হ'ব লাগিব? তোমালোকৰ x² থকা পদ থাকিব লাগিব। মানে স্কয়াৰ থকা পদ মানে চলকৰ সৰ্বোচ্চ ঘাত 2টো থাকিব লাগিব। ওকে, তেতিয়া চলকৰ যদি সৰ্বোচ্চ ঘাত 2 হয় তেতিয়া এইটো কি হ'ব? দ্বিঘাত সমীকৰণ হ'ব। তোমালোকৰ মেইন মনত ৰখা কৌশলটো কি হ'ব? চলকৰ সৰ্বোচ্চ ঘাত, এতিয়া চলক x, y, p ইত্যাদি থাকিব পাৰে। ওকে, এই চলকৰ সৰ্বোচ্চ ঘাতটো যদি তোমাৰ 2 হয় তেতিয়াহে এইটো দ্বিঘাত সমীকৰণ হয়। যদি 1 হয় দ্বিঘাত সমীকৰণ নহয়, যদি 5 হয় 3 হয় তেতিয়াহলেও দ্বিঘাত সমীকৰণ নহয়। গতিকে আমাৰ এইটো প্ৰমাণ কৰিব লাগে তোমাৰ এইটো পদ নাথাকিবও পাৰে, এইটো পদ নাথাকিব পাৰে, এনেকুৱা ax² = 0 হলেও দ্বিঘাত সমীকৰণ হ'ব। ওকে, কিন্তু x² থকা পদটো থকাটো খুবই দৰকাৰী। x² থকা পদ যদি নাথাকে তেতিয়াহলে এইটো কি নহব? দ্বিঘাত সমীকৰণ হ'ব। ওকে, গতিকে দ্বিঘাত সমীকৰণ হোৱাৰ প্ৰথম শৰ্তটোই হল কি x² থকা পদটো থাকিব লাগিব। ওকে, গতিকে আমি তেতিয়া বুজিয়ে পালো কি যে দ্বিঘাত সমীকৰণ, এই সমীকৰণটো দ্বিঘাত সমীকৰণ হয় নে নহয় এই কথাখিনি জানিবলৈ হলে আমি কি কৰিব লাগিব? এইটো সমাধান কৰিব লাগিব, অংকটো সৰল কৰিব লাগিব। কৰি চাবা, লাষ্টত তুমি ষ্টেণ্ডাৰ্ড ফৰ্ম আকাৰে লিখিবলৈ যত্ন কৰিবা। আৰু সেই ষ্টেণ্ডাৰ্ড ফৰ্মখনত যদি x² থকা এই অংক দুটাত x আছে চলক, গতিকে x² থকা পদটো যদি আছে then it is quadratic equation. If not, then it is not a quadratic equation. Okay, clear? বুজি পাইছা? ঠিক আছে, এতিয়া আমি অংকত যাম। সমাধান আমি কৰিম কি 1 নম্বৰটো। 1 নম্বৰ অংকটো চোৱা। 1 নম্বৰত কি আছিলে? এইটো আছিলে, এইটো ওপৰত আছে। গতিকে তুমি ইয়াতে ধুনীয়াকৈ 1 নম্বৰ এটা দিব পাৰা। ওকে, তেতিয়া 1 নম্বৰত কি আছে? x + 1 হোল স্কয়ার = 2 * x - 3। দেখা, এনেকুৱা হোল স্কয়ার দিয়া থাকিলে মানে দুটাৰ ওপৰতে আছে x প্লাস এইটো এটা পদ দ্বিপদ ৰাখি, এই দুই দ্বিপদ ৰাখিৰ ওপৰতে স্কয়াৰটো আছে। তাৰ পিছত সমান সমান দিছো, এইটো হল সমীকৰণৰ নিয়ম। আৰু কি দিছো 2, ইয়াতে একো চিন নাই মানে কি এনেকুৱা যদি থাকে তোমালোকে বুজি পাব লাগিব কি ইয়াতে পূৰণ এটা সোমাই আছে। বুজি পাইছা? 2 * x - 3, তাৰমানে 2টো ইয়াৰ লগতে পূৰণ আছে, ইয়াৰ লগতে পূৰণ আছে। বুজি পালা? এতিয়া চোৱা আমি কি লিখিম? x + 1 হোল স্কয়ার। মই এইটো মুছি দিছো। চোৱা x + 1 হোল স্কয়ার, ইয়াতনো কি হ'ব? আমি সকলে এটা কথা জানি লওঁ, তোমালোকে মেক্সিমামে জানা, আকৌ কিছুমানে নাজানা। সেইকাৰণে জনা নজনা দুয়োকে সন্তুষ্ট কৰিবই লাগিব, তাৰ কাৰণে অলপ অপেক্ষাও কৰিব লাগিব। ওকে, এতিয়া আমি চোৱা এটা সূত্ৰৰ বিষয়ে আমি ক্লাছ 7 আৰু 8ত পাইছিলো। এই সূত্ৰটো হল a + b হোল স্কয়ার। দেখিছা, সূত্র সব জায়গাতে লাগে। গণিত যদি কৰিব খোজা এই সূত্ৰবিলাক গোটেই জীৱন জুৰি তোমালোকৰ মনত ৰাখিব লাগিব। ওকে, 8ত কৰিছে, 9ত লাগি
লাগিছিল আকৌ 10তে লাগে আকৌ তোমালোকে 10তে এটা সূত্র পঢ়িছিলা বহুপদ চ্যাপ্টারটো ওকে তো এই সূত্রটো কি আছিল ম্যাক্সিমামে জানা a + b হোল স্কয়ার ইকুয়াল টু কি হবে a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার ওকে এটা একটা ফর্ম গঠন ইয়াতে এর মানটো বেলেগ হ'ব পাৰে b এর মান বেলেগ হ'ব পাৰে তেতে ইয়াতে g এর মান হয় ধৰা ইয়াতে ক দিছো ইয়াতে খ দিছো তেতিয়ালে সূত্রটো কি হ'ব দেখা দুনিয়াকৈ দেখা হোল স্কয়ার আছে ইয়াতে a থাকিলে a হৈছিল তেতে ইয়াতে ক আছে তোমালোকে ক লিখিব পাৰা ক স্কয়ার প্লাস 2 ইনটু a থাকিলে a হয় ইয়াতে আমি কি লিখিব লাগিব ক ইনটু খ b আছিল ইয়াতে b ঠাইত কি আছে খ প্লাস খ হোল স্কয়ার ওকে ঠিক হেনেকৈ আমি এই সূত্রটো লিখিম নিশ্চয় তোমালোকে বুজি পাইছা ঠিক আছে ভয় খাব নালাগে অঙ্ক তোমালোকে যদি পঢ়ি যা বুজি যা ভেরি ইজি এন্ড ভেরি ইন্টারেস্টিং আৰু তোমালোকে সেই কাৰণে মোৰ ভিডিও ক্লাসখিনি তোমালোকে ধুনীয়াকৈ বাৰে বাৰে পঢ়িবা চাবা তোমালোকৰ টিউশনৰ কাৰণে আৰু নালাগে একেবাৰে মই শিওর দি কৈছো টিউশন কৰিব নালাগে মা দেউতাকৰ পইচা খৰচ কৰিব নালাগে তোমালোকৰ ধুনীয়াকৈ হৈ যাব আৰু তোমালোকে জাস্ট মোৰ কাৰণে তোমালোকে এটাই কাম শেয়ার কৰিবা আৰু বেছি বেছিকৈ বন্ধু বান্ধৱীক সাবস্ক্রাইব কৰাই দিবা ওকে এতিয়া আমি পঢ়িম কি x + 1 হোল স্কয়ার ইয়াৰ উত্তৰ যে a + b হোল স্কয়ার a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার গতিকে আমি ইয়াত কি লিখিম x এর ঠাইতে x আছে a স্কয়ার হল a স্কয়ার ফর্মত প্লাস 2 সূত্র 2 ইনটু a এর মান ইয়াত আছে x ইনটু b b এর মান আছে 1 প্লাস b স্কয়ার b এর মান ইয়াতে কি আছে 1 আছে 1 হোল স্কয়ার ওকে ইকুয়াল টু দিয়া ইকুয়াল টু এইখিনি আমাৰ হৈ গল তাৰপিছত ইকুয়াল টু আছে ইকুয়াল টু দিয়া আছে এতিয়া কথা হল 2 ইনটু 8 তোমালোকে বিনিময় বিধি এটা পঢ়িছিলা দেখা ক্লাস 9 তো আছিল এইবিলাক ক্লাস 5 এর পৰাই পঢ়ি আছা বিনিময় বিধিটো এনেকুৱা এটা বিনিময় বিধি বিনিময় মানে ইয়াক দিব ইয়াকো দিব বিনিময় কৰিব ইয়াৰ লগত এটো ইয়াৰ লগত এইটো ওকে ইয়াতে হেই বিনিময়টো হ'ব a ইনটু b প্লাস মাজত যি চিন আছে এটো দিবা a ইনটু c ক্লিয়ার ঠিক এনেকৈ এই অঙ্কটো কৰিবা বিনিময় বিধি সেই সূত্ৰটো তোমালোকে এইবিলাক যেটো ক্লাস 10 ত পঢ়া এইবিলাক জানাটো দৰকাৰী তথাপি মই ভিডিও বিলাক বেছি হ'ব হলো মই তোমালোকক পুংখানুপুংখৰূপে বুজাই দিবলৈ প্ৰয়াস কৰিছো ওকে এটো আৰু এটো পূৰণ কৰি লিখিব এটোৰ লগত এটো এবাৰ পূৰণ আকৌ এটোৰ লগত এটো পূৰণ তেতিয়ালে কি হ'ব 2 আৰু x পূৰণ কৰিলে 2x তবে ইয়াৰ মনে মনে প্লাস আছে ইয়াতে মাইনাস আছে মাইনাস হ'ব 2 আৰু 3 মাল্টিপ্লাই কৰি লিখিব 2 3 গুণ 6 বা 6 ওকে দিনকৈ বুজি পাইছা এইখিনি ওকে তোমালোকে তুলি লব পাৰা নেক্সট ইয়াতে x স্কয়ার হ'ব ওকে ইয়াতে প্লাস আছে প্লাস দেই যে আগতে পূর্ণ সংখ্যাখিনি আগতে পূরণ করা 2 আৰু 1 পূরণ কৰিলে 2 x আৰু পূরণ কৰিলে x প্লাস 1 স্কয়ার মানে 1 তোমালোকে বহুতে ভুল কৰে 1 স্কয়ার মানে বহুতে 1 ইনটু 2 লিখে দ্যাট ইজ রং এইটো কিন্তু ভুল বুজি পাইছা 1 স্কয়ার মানে ইয়াতে 1 ক দুইবাৰ পূৰণ কৰিব লাগিব 1 পূৰণ কৰিলে 1 হয় সেইকাৰণে 1 স্কয়ার মানে 1 ওকে কনফিউশন ক্লিয়ার হৈছে তাৰপিছত এইটো কি আছে 2x minus 6 ওকে ইয়াতে কি হ'ব ওকে সহজ লাগিছে নে সো x স্কয়ার প্লাস 2x ওকে প্লাস 1 এতিয়া এই গোটেইখিনি আনি আমাৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল মনত আছে নে ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 বনাব লাগে তে গোটেইখিনি ইপিনে লৈ আহা তোমালোকে জানাই সমীকৰণ বেলিকা যদি আমি সপিনৰ যদি সংখ্যা বা বিনানো ইয়াৰ আগত যি চিন থাকে তাৰ বিপৰীত ইয়াতে প্লাস আছে ইপিনে আহিলে কি হ'ব -2x হৈছে আৰু প্লাস -6 টো ইপিনে আহিলে প্লাসৰ এটা কৰি আনিব লাগিব এটো কি প্লাসৰ 6 হ'ব ওকে ইকুয়াল টু 0 একো নাই গতিকে এটো কি হ'ব 0 হ'ব হৈছে ঠিক আছে এতিয়া চোৱা আমি ইয়াতে প্লাসৰ এটো মাইনাসৰ ক্যান্সেল কৰিব পাৰো ওকে
তার মানে 2 টাকার পৰা 2 টাকা বিয়োগ কৰিলে কিমান হ'ব 0 টাকা হ'ব ওকে দেখা x স্কয়ার ইয়াতে তো ক্যান্সেল হয়ে গেছে ইয়াতে থাকে কি +1 +6 ইকুয়াল টু কিমান হ'ব 6 দেখা এইটো কি কৰিব দিছি হইছে x স্কয়ার থকা সংখ্যাটো আছে x স্কয়ার থকা সংখ্যা আছে মানে এইটো দ্বিঘাত সমীকৰণ হয় গতিকে ইয়াতে তোমালোকে লিখি লব পাৰা ই দ্বিঘাত সমীকরণ হয় ই দিয়ে দিয়ে ই দ্বিঘাত সমীকরণ বুঝাবা হয় দিব পারে ই দ্বিঘাত সমীকরণ হয় পরীক্ষা করব যে ভাষাটো তোমালোকৰ নিজৰ ভাষাটো লিখিলে অসুবিধা নাই গতিকে ই দ্বিঘাত সমীকরণ হয় ঠিক আছে এতিয়া আমি যাম দ্বিতীয়টো অঙ্কলৈ যাম ওকে মুছি দিছো এতিয়া আমি আহো 2 নম্বৰ অঙ্কলৈ ওকে 2 নম্বৰটোত কি আছিলে x স্কয়ার - 2x প্লাস সরি ইকুয়াল টু -2 ইনটু 3 মাইনাস x ওকে এতিয়া কি কৰিম এইখিনি ঠিকে আছে এইখিনি তো কোনো হেৰি নাই অসুবিধা নাই এইখিনি কোনো সমস্যা নাই গতিকে ধুনীয়াকৈ আছে এইখিনি আমি ধুনীয়াকৈ কৰোঁ বাট রাইট হ্যান্ড সাইডত বা হ হাতে যিখিনি আছে সেইখিনি অলপ বন্ধনী চন্ধনী প্রবলেম হৈ আছে ইয়াতে মাইনাস থকাৰ কাৰণে কিন্তু বন্ধনীটো দিয়া হৈছে ওকে গতিকে এই মাইনাস এই ইয়াকো আমি কিন্তু বিতৰণ বিধি এনেকৈ যাব এটো দিয়ে এটো পূৰণ কৰিব লাগিব ঠিক যেনেকৈ আগৰ অংকটোত আমি সপিনটো কৰিছিল ওকে এতিয়া আমি কি কৰিম আগতে দেখা পূৰণ কৰোতে কিন্তু আগতে বীজগণিত সংখ্যা পূৰণ কৰোতে আগতে তোমালোকে চিহ্নৰ পূৰণখিনি আগতে কৰি লবা ইয়াতে চিহ্নটো কি আছে মাইনাস ইয়াতে কি আছে প্লাস মাইনাস প্লাস পূৰণ কৰিলে কি হয় তোমালোকে জানাই মাইনাস ওকে এতিয়া তাৰমানে তথাপি মই ইয়াতে লিখি দি দিছো চোৱা প্লাস পূৰণ প্লাস কৰিলে প্লাসে হয় ওকে মাইনাস পূৰণ মাইনাস কৰিলে কি হ'ব প্লাসে হয় প্লাস পূৰণ মাইনাস কৰিলে কি হ'ব মাইনাস হ'ব মাইনাস পূৰণ প্লাস কৰিলে কি হ'ব মাইনাস হ'ব ক্লিয়াৰ ম্যাক্সিমামে জানা যি কেজনে না জানা সিহঁতৰ কাৰণে মই এটো লিখি দিছো ওকে এটো কিন্তু পূৰ্ণৰ বেলিয়া ওকে দেখা তেতিয়াহলে ইয়াতে কি আছে মাইনাস ইয়াতে মনে মনে কি আছে প্লাস মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস হ'ব ওকে ওকে দেন এতিয়া নাম্বার দুটা পূরণ করা 2 আৰু 3 পূরণ করলে 2 3 गुण 6 ओके এইখিনি কাম हो गया अब आओ इधर ओके ইয়াতে কি আছে মাইনাস ইয়াতে আছে কি মাইনাস মাইনাস আৰু মাইনাস পূরণ করলে কি হ'ব প্লাস ओके দেন 2 মাইনাসৰ সমস্যাটো সমাধান হৈ গল 2 আৰু x পূরণ করলে কি হ'ব 2x ক্লিয়ার না এতিয়া কি কৰিব লাগিব আমি গোটেইখিনি বাপিনে লৈ আহা কাৰণ কি স্ট্যান্ডার্ড ফর্ম মই আগতে কৈছিলো স্ট্যান্ডার্ড ফর্মটো কি আছিল a x স্কয়ার প্লাস bx প্লাস c ইয়ালকে লৈ হে তুমি কব পাৰিবা যে ই দ্বিঘাত সমীকৰণ হয়নে নহয় দেখা ইয়াতে x স্কয়ার আছে ওকে -2x ইয়াৰ পৰা আগতে আমি 2x তো লৈ আহো ওকে 2x ৰ আগত প্লাস আছে ইপিনে আহিলে কি হ'ব মাইনাস হ'ব -2x ওকে ইকুয়াল টু -6 ওকে সরি হ'ব বাৰু আৰু এটা লাইন লিখা x স্কয়ার দুটা মাইনাস আছে তারা -2 -2 আমি কি লিখিম ইয়াত কিন্তু পূরণ নাই বি কেয়ারফুল পূরণ না থাকলে দুটা যোগ কৰি দিয়া যোগ কৰিলে 4 হ'ব আৰু ইয়াৰ আগত 3টো মাইনাস দিবা ওকে ওকে ইয়াতে কি হ'ব তেতিয়ালে ইয়াতে x আছে x লগাই দিয়া ধুনীয়াকৈ আহি গল পিছে তেতিয়ালে এটো আমি লিখিম কি 4 -4x আৰু এইটো পিনে লৈ আহিলে কি হয় মাইনাসটো বাপিনে আহিলে প্লাস হয় ইকুয়াল টু 0 এতিয়া চাও আমাৰ স্ট্যান্ডার্ড ফর্মৰ লগত মিলাই থাও ৰিজাই চাও চাও হয়নে নাই হৈছে
আমাৰ কি আছে x স্কয়াৰ থকা পদো আছে গতিকে এইটো কি হ'ব হেতুকে আমাৰ এইটো ই দ্বিঘাত সমীকৰণ হ'ব গতিকে তুমি লিখা ই দ্বিঘাত মানে x স্কয়াৰ থকা পদ থকা মানে ই দ্বিঘাত সমীকৰণ হয় অর্থাৎ এনেকৈ লিখিবা এই সমীকৰণটো দ্বিঘাত সমীকৰণ হয় ওকে এই লিখাটো তোমাৰ নিজৰ ভাষাত লিখিবা লিখিলে হল যে সারে এইটো লিখিছে এইটো নাই তথাপি মই লিখি দিছি ই দ্বিঘাত সমীকৰণ হয় গতিকে নিশ্চয় তোমালোকে 2 নম্বৰ অংকটো বুজি পাইছা গতিকে এইটো মই মুছি দিছো ওকে এইটো মই মুছি দিও মুছি দি এতিয়া আহিম আমি কি মুছি দিছো হা এতিয়া আমি আহো 3 নম্বৰ অংকলৈ ওকে 3 নম্বৰটো কি আছিল x - 2 into x plus 2 equal to x minus 1 into x plus 3 ওকে দেখা এইটো কি হ'ব তোমালোকে এইটো আগতে পূৰণ কৰি লবা তাৰ পিছত এইটো পূৰণ কৰি লবা ওকে এই দুটা পূৰণ কৰি ললেহে তাৰ পিছত হ'ব এইটো পূৰণ কৰিলে কি হ'ব এইটোৰ লগত এইটো পূৰণ কৰিবা আকৌ এইটোৰ লগত এইটো পূৰণ কৰিবা ওকে এইটোৰ লগত আগতে x into এই গোটেইখিনি পূৰণ লিখিল 1 হৈছে আকৌ এইটোৰ লগত গোটেইখিনি আকৌ -2 দি আকৌ এই গোটেইখিনি পূৰণ কৰা ক্লিয়াৰ হৈছে কি কৈছো যে প্ৰথমতে x দি গোটেইখিনি পূৰণ তাৰ পিছত -2 দি গোটেইখিনি পূৰণ লাইক দিস যেনেকুৱা আছে ইয়াতো হেনেকুৱা লিখিবা ইয়াতে কি হ'ব তোমালোকৰ x into x plus 3 okay minus 1 x plus 3 okay এতিয়া হেই বিতৰণ বিধি very important হেই বিতৰণ বিধি মতে পূৰণ কৰা মই আৰু দেখাই নিদিলো ইয়াৰ লগত এইটো আকৌ ইয়াৰ লগত এইটো ইয়াৰ লগত এইটো আকৌ ইয়াৰ লগত এইটো ইয়াৰ লগত এইটো আকৌ ইয়াৰ লগত এইটো ইয়াৰ লগত এইটো আৰু ইয়াৰ লগত এইটো কিন্তু পূৰণখিনি কৰাৰ আগতে তোমালোকে কিন্তু চিন বিলাকৰ পূৰণটো আগতে কৰি লবা ওকে গতিকে x আৰু x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ প্লাস x আৰু 1 পূৰণ কৰিলে 1x লিখিব নালাগে ডাইৰেক্ট x লিখা ক্লিয়াৰ দেন মাইনাস ইয়াত মনে কি আছে প্লাস আছে মাইনাস আৰু প্লাস পূৰণ কৰিলে কি পাইছিলো -2 আৰু x পূৰণ কৰিলে কি পাবা 2x ওকে দেন এইটোৰ কাম হৈ গল এইবাৰ আহা এইটো লৈ মাইনাস আৰু ইয়াতে প্লাস প্ৰথমতে পূৰণ কৰিলে কি হ'ব মাইনাস আৰু প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস হ'ব 2 আৰু 1 2 আৰু 1 মাল্টিপ্লাই কৰিলে কি হ'ব 2 2 1 গুণ 2 পাইছানে বুজি ওকে দেন কাম টু রাইট হ্যান্ড সাইডত সেম এইটোৰ লগত এইটো এবাৰ পূৰণ আৰু এইটোৰ লগত এইটো পূৰণ কিন্তু পূৰণ করতে চিন বিলাক চাবা প্লাস আছে প্লাসৰ কোনো চিন্তা নাই গোটেইখিনিতে প্লাসটো তুমি দি দিবে x আৰু x পূৰণ কৰিলে কি হয় x স্কয়াৰ তাৰপিছত ইয়াতো প্লাস হ'ব x আৰু 3 পূৰণ কৰিলে x into 3 হয় আমি যাক 3 তো কোনো অংকখিনি বা বাস্তৱ সংখ্যাখিনি আগতে লিখিবা তাৰ পিছত চলকবিলাক লিখিবা তেতলি কি হল 3x ক্লিয়াৰ হৈছে এইখিনি লৈ এতিয়া ইয়ালৈকে ইয়াত কি আছে মাইনাস ইয়াৰ আগত আছে প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস 1 আৰু x পূৰণ কৰিলে 1x লিখিব নালাগে ডাইৰেক্ট x লিখা x লিখিলেই 1x বুজায় মাইনাস ইয়াত আছে প্লাস পূৰণ কৰিলে কি হ'ব মাইনাস 1 আৰু 3 পূৰণ কৰিলে 3 ওকে এতিয়া দেখা আমি এটা কাম কৰিব পাৰো সেম বস্তু যদি দো পিনে থাকে সেম চিন আৰু সেম বস্তু দো পিনে যদি থাকে তেতিয়া তুমি এনেকৈ ক্যান্সেল কৰি দিব পাৰা আৰু তো নাই এটা আমি কি কৰো সেই স্ট্যান্ডার্ড ফর্মত লৈ আহো x আছে -2x তাৰ পিছত -2 এতে এই পিনৰখিনি প্লাসটো বা পিনে আহিলে মাইনাস হ'ব চিনটো চেঞ্জ হৈ যায় মাইনাসটো এই পিনে আহিলে প্লাস হ'ব জানাই তোমালোকে যে বা পিনৰ পৰা হবলৈ পক্ষান্তৰ কৰিলে তোমালোকে প্লাসৰ খিনি মাইনাস হয় মাইনাসৰ খিনি প্লাস হয় পূৰণ থাকিলে হৰণ হয় হৰণ থাকিলে পূৰণ হয় ওকে এটো লৈ লিখিলো তাৰ পিছত এটো আহিলে প্লাস হ'ব একো না থাকিব দেন ইট ইজ 0 এতে অঙ্কটো কৰি দিয়া
কৰি দিলে আমি কি পাম ইয়াতে কি আছে ইয়াৰ আগত প্লাস ইয়াৰ আগত মাইনাস এনেকুৱা ধৰণৰ দুই ধৰণৰ দুটা চিন থাকিলে যদি মাজত কোনো পূৰণ না থাকে তেতিয়াহ'লে ডাঙৰৰ পৰা সৰু বিয়োগ কৰি ডাঙৰৰ আগত যি চিন আছে সেইটো কৰিব দুটা এক্সৰ পৰা এটা এক্স বিয়োগ কৰিলে এটা এক্স দুটা এক্সৰ আগত আছে মাইনাস গতিকে মাইনাস ওকে 2 হৈছে তাৰপিছত এইটো মাইনাস ইয়াতে প্লাস তেতিয়াহ'লে ইয়াৰ পৰা এইটো বিয়োগ কৰি ইয়াৰ আগত যি চিন আছে মাইনাস 3 ৰ পৰা 2x বিয়োগ কৰিলে সৰি 1x বিয়োগ কৰিলে 2x হ'ব প্লাস 3 ওকে এতিয়া তুমি এই x থকাখিনি একলগ কৰা তাৰমানে আমি এই চলকখিনি একলগ কৰা আৰু সংখ্যাখিনি একলগ কৰিম -x -2x -2 প্লাস 3 একলগ কৰিছো এটো কিন্তু পক্ষান্ত কৰা নাই ইয়াতে মানে একলগ কৰিছো হান মিহলি হৈ আছিল এতিয়া চোৱা আমি কি লিখিম এটো মাইনাস এটো মাইনাস তেতিয়ালে যোগ কৰি চিহ্নটো বিয়োগ দিব লাগিব এটা আৰু দুটা কিমান হ'ব 3টা x ওকে ইয়াতে প্লাস মাইনাস তেতিয়ালে তোমালোকে কি কৰিবা ধুনিয়াকৈ ডাঙৰৰ পৰা সৰু মাইনাস কৰি ডাঙৰৰ আগত যি চিন আছে এটা দিবা 3 ৰ পৰা 2 বিয়োগ কৰিলে 1 3 ৰ আগত প্লাস আছে প্লাস হ'ব এটো হল আমাৰ স্ট্যান্ডার্ড ফর্ম বা আদর্শ রূপ গতিকে ইয়াতে চোৱা আমি যোৱা দুটা অংক লাস্ট টু অংকত আমি কি কৰিছিলো তাতে x স্কয়ার থকা পদ পাইছিলো গতিকে এটো কি আছিল হৈছিল দ্বিঘাত সমীকৰণ হৈছিল কিন্তু এইটো অংক বৰ ইন্টারেস্টিং ইয়াত we have not seen the term x square so it is not a quadratic equation গতিকে এটো এটা দ্বিঘাত সমীকৰণ নহয় গতিকে ইয়াতে ধুনিয়াকৈ লিখি দে ই দ্বিঘাত সমীকৰণ নহয় বুজি পাইছা তোমালোকে অংকটোত কি কৰিব লাগিব আগতে হে পূৰণবিলাক কৰি লবা কৰি লৈ তাৰ পিছত সৰলখিনি কৰি লোৱাৰ পিছত x স্কয়ার একে চিহ্ন দুই পিনে থাকিলে কটা যায় কাটি দিয়াৰ পিছত তাক সৰল কৰি দেখা গ'ল যে ইয়াতে কোনো ধৰণৰ x স্কয়ার থকা পদ নাই গতিকে এইটো কি হ'ব দ্বিঘাত সমীকৰণ নহব গতিকে এতিয়া আহা 4 নম্বৰ লৈকে এতিয়া আমি 4 নম্বৰ অংকটো কৰি দিম হয় ঠিক আমি এতিয়া 4 নম্বৰটো কৰো 4 নম্বৰ অংকটোত কি আছিল x - 3 into 2x plus 1 equal to x into x plus 5 আগৰ নিচিনাকৈ এইটো আমি পূৰণ কৰিম হা এইটো দি গোটেইখিনি পূৰণ কৰিম আকৌ -3 দি গোটেইখিনি পূৰণ কৰিম ঠিক এইটো বিতৰণ বিধি প্ৰয়োগ কৰিম ঠিক আছে গতিকে আমি লিখিম কি x into 2x plus 1 ওকে -3 into 2x plus 1 ওকে এইটো আমি কি কৰিম এইটো আমি পূৰণ কৰি দিও ইয়াৰ লগত এইটো এবাৰ আকৌ এইটোৰ লগত এইটো ইয়াতে প্লাস আছে গতিকে গোটেইখিনি প্লাসৰে হ'ব x square plus 5x হ'ব ওকে এতিয়া চোৱা কি হ'ব এইটোৰ লগত এইটো এবাৰ পূৰণ আকৌ x ৰ লগত অনপূৰণ ওকে চোৱা 2 আৰু 2x আৰু x পূৰণ কৰিলে 2x square plus x আৰু 1 পূৰণ কৰিলে x হ'ব ওকে মাইনাস ইয়াতে প্লাস আছে মাইনাস 3 আৰু 2x পূৰণ কৰিলে কি হ'ব 6x ওকে মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস 3 * 3 ওকে 3 * 3 গতিকে x স্কয়ার প্লাস 5x তোমাকে এটা কথা মনত ৰাখিবা x পূৰণ x = x স্কয়ার ওকে আকৌ x plus x equal to 2x বহুতে কিন্তু ভুল কৰে বি কেয়ারফুল ফর নিউ লার্নার যিবিলাক অংকত একেবাৰে দুৰ্বল হিহঁতৰ কাৰণে মই কৈছো দে আৰু ভালখিনি তো জানাই ভালখিনি সবতে ভাল ঠিক আছে ইয়াতে কি হ'ব এতিয়া আমি কৰিম 2x স্কয়ার এতিয়া আমি একলগ কৰিম এই স্কয়াৰৰ লগত স্কয়ার একলগ কৰা বাগৰ লগত বাগ তুমি একলগ কৰিবা গৰুৰ লগত গৰু একলগ কৰিবা ছাগলীৰ লগত ছাগলী একলগ কৰিবা তেতিয়াহে মিলিব যদি বাঘ আৰু ছাগলী একলগ কৰা কি হ'ব ৰাতিপুৱা উঠি চাবা যে ছাগলী নাই ঠেংকেটাহে পৰি আছে ওকে এতিয়া আমি তেতিয়াহলে বাঘ বুলি কৈছো কিয় যে x স্কয়াৰৰ লগত s স্কয়াৰ এতিয়া x স্কয়াৰ আমি ইপিনে লৈ আহিলো
এক্স স্কোয়ার প্লাস এক্স এখানে আগতে তুলি লো ইয়াতে আছে স্ট্যান্ডার্ড ফর্মত যাও স্ট্যান্ডার্ড ফর্মত আগতে এক্স স্কোয়ার থকা পদ তাৰপিছত এক্স থকা পদ তাৰপিছত এক্স বিহীন পদ বা ধ্ৰুৱক পদ ওকে এতে ইয়াৰ এইপিনে আছে কি প্লাসৰ 5x এইপিনে লৈ আহিলে কি হ'ব 5x হ'ব তাৰপিছত -3 ওকে একো নাই মানে 0 দিব লাগিব কাৰণ এইকেইটা তো এইপিনে আহিলে এতিয়া আমি কৰিম কি 2x স্কয়ার - x স্কয়ার = কি হ'ব x স্কয়ার এইকেইটা সোয়া এইকেইটা তুমি এইকেইটা যোগ কৰি দি মাইনাস কৰিবা এবাৰ এটা লাইন বঢ়াই দিও এইটো আগতে কৰি লয় দুটা ওকে এটো প্লাসৰ এটো মাইনাসৰ তো ডাঙৰৰ পৰা সৰু বিয়োগ ডাঙৰৰ আগত কি চিহ্ন আছে মাইনাস চিহ্ন আছে মাইনাস দিয়া 6 ৰ পৰা 1 মাইনাস কৰিলে 5x আছে x দিয়া -5x -3 = 0 then x square এটো মাইনাস দুটা মাইনাস থাকলে তুমি প্লাস কৰি চিহ্নটো মাইনাস দিবা 5 আৰু 5 কিমান হ'ব 10 হ'ব 10x -3 দুনিয়া কই আমাৰ হেই চিনাকি স্ট্যান্ডার্ড ফর্মটো এ x স্কয়ার প্লাস vx প্লাস c = 0 লগত মিলি গৈছে গতিকে মিলি গৈছে এটাও মিলি গৈছে গতিকে ইয়াতে আমি কি চাম দুনিয়াকে স্ট্যান্ডার্ড ফর্ম হৈছে গতিকে আমি চাম কি x স্কয়ার থকা পদ আছে নে নাই আছে আমাৰ দুনিয়াকে x স্কয়ার থকা পদ এটা আছে সো ই দ্বিঘাত সমীকরণ হয় লিখে দিয়া দুনিয়াকে ই দ্বিঘাত সমীকরণ ই দ্বিঘাত সমীকরণ হয় ওকে ঠিক আছে বুঝি পাইছা তোমালোকে তো নিশ্চয় বুঝি পাইছা আমি এতিয়া এইটো মুছি দিছো ইয়াৰ পিছত আমি কৰি আছো 5 নম্বৰ সমাধানটো লিখিছো সমাধান আমি কৰিম কি 5 নম্বৰ অংকটো 5 নম্বৰ অংকটো কি আছিল 2x এটা কৰিম 5 ওকে 2x -1 into x -3 সমাধানটো পিছত লিখো হ্যাঁ 5 নম্বৰ ইয়াত আমি সমাধান লিখি ওকে সব অঙ্কটো কি আছিল equal to x plus 5 into x minus 1 তে অঙ্কটো তুমি ল 2x minus 1 into x minus 3 equal to x plus 5 into x minus 1 okay দেখা ইয়াতে আমি সেম এনেকুৱা এটা অংক আমি কৰিছো হয় নিশ্চয় কৰিছো এতিয়া এইটোৰে গটেখিনিক পূৰণ আকৌ 8 - 1 ৰে গটেখিনি পূৰণ x ৰে গটেখিনি পূৰণ এইটোৰে গটেখিনি পূৰণ তেতিয়ালে কি হ'ব 2x into x minus 3 okay -1 আছে -1 টো লিখা x minus 3 ঠিক আছে ভাবিনা হৈ গল এতিয়া আমি যাও ইকুয়াল টুৰ পিছত হপিনে কি আছে x into x minus 1 into plus তাৰ পিছত আছে 5 into x minus 1 ওকে দেখা এইটো দি এইটো পূৰণ আৰু আকৌ এইটো দি এইটো বিতৰণ বিধি এইটো দি এইটো পূৰণ এইটো দি আকৌ এইটো পূৰণ এইটো দি এইটো পূৰণ এইটো দি এইটো পূৰণ এইটো দি এইটো পূৰণ এইটো দি এইটো পূৰণ কিন্তু পূৰণখিনি কৰাৰ আগতে আমি কি কৰিব লাগিব মাইনাস প্লাসৰ চিহ্নবিলাক কৰিব লাগিব গতিকে এইটো দুনিয়াকৈ এইটো প্লাস আছে প্লাস বাপিনে দিব নালাগে 2x আৰু x পূৰণ কৰিলে 2x স্কয়াৰ হ'ব তাৰ পিছত ইয়াতে প্লাস মাইনাস পূৰণ কৰিলে মাইনাস 3 আৰু 2 পূৰণ কৰিলে 6x ওকে মাইনাস প্লাসত মাইনাস 1 আৰু x পূৰণ কৰিলে 1x মানে x মাইনাস মাইনাসত প্লাস 3 আৰু 1 পূৰণ কৰিলে 3 ওকে এইটো সোয়া x আৰু x পূৰণ কৰিলে কি হ'ব x স্কয়ার প্লাসৰ ইয়াতে আছে মাইনাসৰ পূৰণ কৰিলে মাইনাস x আৰু 1 পূৰণ কৰিলে 1x that means x ক্লিয়াৰ এখিনি above ইধাৰ প্লাস আৰু প্লাস পূৰণ কৰিলে প্লাস হ'ব 5 আৰু x পূৰণ কৰিলে 5x হ'ব ওকে প্লাস মাইনাস মাল্টিপ্লাই কৰিলে কি হ'ব মাইনাস 5 আৰু x পূৰণ কৰিলে 5 হ'ব ওকে এতিয়া হে আগৰ অংকটোত কৰাৰ দৰে ভাগ
একেলগে কৰিব দিছিলো, টাইগাৰ একেলগে কৰিব দিছিলো, গৰু কাও একেলগে কৰিব দিছিলো, আৰু গোট ছাগলী একেলগে কৰিব দিছিলো। কৰা তাৰমানে আমি বাঘ বুলি কাক কৈছিলো এক্স স্কয়াৰ থকা পদ, গৰু বুলি কাক কৈছিলো এক্স থকা পদ, আৰু ছাগলী বুলি কি কৈছিলো ধ্ৰুবক পদ বা এক্স বিহীন পদ। ওকে, ইয়াতে হ'ব কি 2x স্কয়ার, এইপিনে x স্কয়ার একটা প্লাসৰ আছে, এইপিনে আহিলে মাইনাস হ'ব। ওকে, মাইনাস 6x মাইনাস x আছে, এইপিনে এই দুটা লিখিলো, এইটো গল। ইপিনে কি আছে এই দুটা আনিলে মাইনাসটা ইপিনে আহিলে কি হ'ব প্লাস। ওকে, এইটো প্লাসটা আহিলে মাইনাস। ওকে, এইটো গল। এতিয়া ইপিনে আছে কি প্লাসৰ 3, এইপিনে আছে মাইনাসৰ 3, এইপিনে আহিলে প্লাসৰ 3। कुछ नहीं है, इधर 0 लगाओ। ওকে, এতিয়া আমি কি লিখিম দেখা, এতিয়া আমি এই দুটা যোগ বিয়োগ কৰিব পাৰিম, এইখিনি যোগ বিয়োগ কৰিব পাৰিম, এইখিনি পাৰিম। একে বাঘৰ লগত বাঘ, গৰুৰ লগত গৰু, ছাগলীৰ লগত ছাগলী। দুটা এক্সৰ পৰা এটা এক্স বিয়োগ কৰিলে এটা এক্স স্কয়াৰ মাইনাস এইটো একে বস্তু প্লাস মাইনাস কেনসেল কৰা থাকিল কি মাইনাসৰ 6, আৰু ইয়াতে থাকিলে 6x, ইয়াতে থাকিল মাইনাসৰ 5x। দুটা মাইনাস হলে যোগ কৰি চিহ্নটো মাইনাস দিব লাগে 11x, এইটো দুটা যোগ কৰিলে 8 হ'ব। ওকে, ধুনীয়াকৈ হৈ গৈছে, বুজি পাইছা ধুনীয়াকৈ, নিশ্চয় এতিয়া তোমালোকৰ কাৰণে ইজি হৈ গৈছে। গতিকে ইয়াতে আমাৰ কি আছে x স্কয়ার থাকা পদ আছে, গতিকে ই কি হ'ব কি হ'ব ওকে, ই দ্বিঘাত সমীকৰণ হৈ যাব। ধুনীয়াকৈ, মজা লাগিছে নে? মজাটো পাবাই, সহজ হৈ আছে। ওকে, ই দ্বিঘাত সমীকৰণ কি হয় হয়। ওকে, নাও কাম টু, বুঝি পাইছা? নাও কাম টু কোশ্চেন নাম্বার 6। ছক্কা মে আও, তেতিয়াহ'লে আমি কি কৰো মুছি দিওঁ, ছক্কা লাগাও। ওকে, মুছি দিলো। ছক্কাটোত কি আছে 6 নম্বৰটো চোৱা, অলপ ফূৰ্তিও কৰিছো, অংক কৰি কৰি ভৰ লাগি যায় নহয়, অলপ ফূৰ্তি কৰিব লাগে। মই যেতিয়া সৰু আছিলো অংক কৰি কৰি ইমান, আজিৰ যুগতহে হেৰি আছে, তেতিয়া ৰেডিঅ' বজাইও আমি কি কৰিছিলো অংক কৰিছিলো। হৈছে, সমাধানটো লিখিলো সমাধান। এতিয়া আমি 6 নম্বৰ কৰিম, এইটো মুছি দিওঁ, এইটো আমি মুছি দিওঁ, মুছি দি আমি এই নম্বৰ কৰিম 6 নম্বৰ। গতিকে এইটো মুছি দিওঁ, এইটো দৰকাৰ নাই, খতম হৈ গয়া। ওকে, দেখা এতিয়া 6 নম্বৰত আমি কি লিখিম, অংকটো তুলি লওঁ আগতে। x স্কয়ার প্লাস 3x প্লাস 1 ইকুয়াল টু x মাইনাস 2 হোল স্কয়ার। ওকে, এতিয়া চোৱা, এই গোটেইখিনি ষ্টাণ্ডাৰ্ডত আছে, গতিকে এইখিনি কাম কৰিব নালাগে, জাষ্ট এটা সূত্ৰ মনত কৰক, a মাইনাস b হোল স্কয়ার ইকুয়াল টু কি আছিল মন কৰাচোন, 9ত কৰিছিলা, a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার। দেখা 9ৰ বহুপদৰ লাষ্ট চেপ্টাৰত আছিল, আৰু তোমালোকে আমি কি শিকিলো কিতাপখনত, 9ৰ কিতাপখনত আমি কি শিকিলো তাতেও ধুনীয়াকৈ সূত্ৰখিনি দিয়া আছিল। ওকে, এইখিনিতো কোনো কাম নাই, গতিকে এইখিনি কি লিখিম x স্কয়ার প্লাস 3x প্লাস 1 ইকুয়াল টু, এইটো এই সূত্ৰৰ মতে বহাব লাগিব। সূত্ৰটো কি হ'ব, এইটো মনে মনে a ধৰা, এইটো b ধৰা, a minus b whole square. What can we write? A square minus twice ab plus b square. Okay, a ঠাইত আছে x, গতিকে x square minus 2 into x into b, a square minus 2ab plus b square, b মান কি আছে 2, ঠিক আছে। গতিকে x square 3x plus 1 equal to x square minus 2 दुगुन 4x plus 4। अब देखो इधर x square और x square सेम আছে, सेम चिन्ह, सेम বস্তু কটা যায়। গতিকে ইয়াত আমি কি লিখিম, ইয়াতে কি আছে প্লাস, বাবনে প্লাস দিব নালাগে, 3x আছে, এইটো ইপিনে আহিলে কি হ'ব মাইনাসৰ 12 হপুনৰ পৰা বাবনে আহিলে ই অকলে নাহে, ইয়াৰ এটা কিবা দি লৈ আহিব লাগে, ইয়াকে প্লাস দিলো, শিকাই দিছো, প্লাস 1, এইটো ইপিনে আহিলে মাইনাস 4 ইকুয়াল টু 0। ওকে, এইটো কৰিলে কিমান হ'ব, এইটো একে জাতীয়
এটা 7x হব এইটো জানাই মাইনাস 3x হব ইকুয়াল টু 0 হয় গল ধুনীয়াকৈ হৈ গল ইমান অংকটো কৰি দেখা ইয়াতে কি নাই হাঁহি ওলাইছে না x স্কয়ার থাকা পদ নাই গতিকে x স্কয়ার থাকা পদ নাই মানে ই দ্বিঘাত সমীকরণ নহয় ই দ্বিঘাত সমীকরণ নহয় ধুনীয়াকৈ লিখি দিয়া অংকখিনিক মৰম কৰিবা অংকই তোমাক মৰম কৰিব ওকে ঠিক আছে এতিয়া নাও কাম টু কোশ্চেন নম্বৰ 7 ওকে মুছি দিও এতিয়া আহো আমি 7 নম্বৰ অংকটোলৈ 7 নম্বৰ অংকত কি আছে x + 2 হোল কিউব ইকুয়াল টু 2x into x square minus 1 okay লিখি লো আগতে অঙ্কটো x plus 2 whole cube equal to 2x into x square minus 1 okay ইয়াতে কি হ'ব whole cube ইমান সময়লৈকে আমি স্কয়াৰৰ সূত্ৰ বিলাক শিকিলো এতিয়া কিউবৰো এটা সূত্ৰ আছে এনেকৈ আমি হ'বলৈ লিখিলো a plus b whole cube একটা ফর্মুলা আছে এই ফর্মুলাটা হবে কি a cube plus 3a square b plus 3a b square plus b cube দিবে ওকে plus b cube তলে লিখি দিব plus b cube আৰু এটা সূত্ৰ এইটো অংকত পাবা এইটোত হ'ব a হ'ব বাৰু এইটো অংকত আমি পিছত কৰিম ঠিক আছে ইয়াতে আমি কি কৰিম x plus 2 whole cube এই whole cube ফর্ম পেলাই দেয়া x cube plus 3x square into 2 plus কি আছিল 3ab square 3 এর মান আছে x b এর মান আছে কিমান 2 square plus b cube whole cube b cube করে দিব হইছে ইয়াতে আমার কি আছে এটো আমি বিতরণ বিধির নিচিনাকৈ পূরণ করো 2x আৰু x স্কয়ার পূরণ করলে 2x কিউব minus 2x into 1 কি হ'ব 2x হ'ব ওকে ঠিক আছে এটা আমি করো এটা হ'ব x কিউব এটা হ'ব কি 3 আৰু 2 পূরণ করলে কিমান হ'ব 6 হ'ব x স্কয়ার ইয়াতে আমি একেবারে করিম এটু কিমান হ'ব 2 স্কয়ার মানে 4 ওকে 4 আৰু 3 পূরণ করলে কিমান হ'ব 12 x plus 2 কিউব মানে কিমান 2 কিউব মানে হল 2 কিউব মানে এটু নেকি 6 নেকি ন বহুতে ভুল করে যে এটু পূরণ নেকি নহয় রং দুইটো এটু মানে কি 2-3 বার আছে তিনটা দুইর পূরণফল দ্যাট ইজ 8 হ'ব ওকে এটু কিমান হ'ব 8 equal to 2x cube minus 2x আগত মই কোৱাৰ দৰে এতিয়া হেতু কাম কৰা কি কৰিছিলো বাঘ ইয়াত আগত সিংহ আছে চাইছা কি আছে মানে সিংহ বাঘ গৰু আৰু ছাগলী একলগ কৰি দিয়া কেনেকৈ হ'ব বাঘৰ লগত সিংহ এটো ইপিনে আহিলে এই সিংহ ইপিনে আহিলে মাইনাস হ'ব ইয়াতে কি আছে 6x স্কয়ার আছে আৰু তো নাই লিখা প্লাস 12x লিখা এপিনৰ পৰা আহিলে কিমান হ'ব 2x হ'ব প্লাস 8 ইকুয়াল টু 0 ওকে এতিয়া চোৱা এইটো হল মাইনাসৰ এইটো হল প্লাসৰ মাইনাসৰ পৰা প্লাসৰ টু বিয়োগ কৰা বিয়োগ কৰি চিহ্নটো বিয়োগ কৰা হ'ব এইটো বিয়োগ আছে যেহেতু x কিউব হ'ব 2 এর পৰা দুটা x কিউবৰ পৰা এটা x কিউব মাইনাস কৰিলে এটা x কিউব হ'ব এটা ঠিকই আছে जो হয় ঠিক হয় এই দুটা যোগ করলে কিমান হ'ব 14x হ'ব ইকুয়াল প্লাস 8 ইকুয়াল টু 0 দেখা ইন্টারেস্ট কি মই কৈছিল কি x স্কয়ার থকা পদ থাকলে এইটো দ্বিঘাত সমীকরণ হয় ইয়াতে x স্কয়ার আছে কিন্তু তাৰ লগত আকৌ x কিউব থকা পদ আছে গতিকে x কিউব থকা পদটো দ্বিঘাত সমীকৰণৰ ধৰ্মত নহয় গতিকে ই দ্বিঘাত সমীকৰণ নহয় ওকে ই দ্বিঘাত ই ত্রিঘাত হৈ গৈছে ঘাত যদি 3 হয় ত্রিঘাত হয় সর্বোচ্চ ঘাত
গতিকে ই নহয়, ই দ্বিঘাত সমীকৰণ নহয়। ওকে, ই সত্যাপন কৰা হল বা পৰীক্ষা কৰা হল। এইবিলাক লিখি দিব পাৰো, নিলিখিলেও নাই। ওকে, বুজি পাইছা নিশ্চয়। এই অংকটোত কৰিব গলে তোমালোকৰ a plus b whole cube equal to a cube plus thrice a square b plus thrice a b square plus b cube। ওকে, এইটো তোমালোকৰ জানিব লাগিব। এতিয়া লাষ্ট অংকটো আহা। মোস্ট প্ৰবেবলি এই লাষ্ট অংকটোই আজিৰ ক্লাছৰ লাষ্ট হৈ যাব। হা, গতিকে আমি এইটো মুছি দিওঁ। এইটো কৰা হল এইটো মুছি দিওঁ। মুছি দিয়াৰ পিছত চোৱা, এতিয়া আমি আহিব কিমান নম্বৰ আহিলো, লাষ্ট অন 8 নম্বৰটো। হা, ইয়াতে আছে, মই ইয়াতে জাস্ট কৰি দিওঁ। 8 নম্বৰটো দেখা। আগতে অংকটো তুলি লোৱা, অংকটো ধুনীয়াকৈ আগতে তুলি লোৱা। ঠিক আছে, কি আছিলে, x কিউব মাইনাস 4x স্কোয়ার মাইনাস x প্লাস 1 ইকুয়াল টু x minus 2 whole cube। ওকে, ইকুয়াল টু 2 whole cube। ইয়াতে চোৱা, ভাবিনে কোনো সমস্যা নাই। বাট ইন রাইট হ্যান্ড সাইড কি আছে, হোল কিউব থকা এটা হেৰি আছে। ইয়াৰো এটা সূত্ৰ আছে, এইটো প্লাসৰ সূত্ৰ। ইয়াৰ লগত যদি ইয়াতে মাইনাস দিওঁ, এইটো খালি মাইনাস হ'ব আৰু এইটো ইয়াতে মাইনাস হ'ব। তাৰ মানে a minus b whole cube equal to a cube minus 3a square b plus 3ab square minus b cube। ওকে, এইখিনি সেইটো সূত্ৰত প্ৰয়োগ। এইটোতো কোনো অসুবিধা নাই, ডন্ট টাচ ইট, কোনো ইয়াক হেৰফেৰ নকৰাকৈ তুলি দিয়া। ওকে, এইটো তেতিয়া সূত্ৰত বহাই দিয়া। সূত্ৰটো কি আছিলে, a minus b whole cube equal to a cube minus thrice a square b plus thrice ab square minus b cube। ওকে, ইয়াতে সেম, এইটো প্ৰথমটো কি, minus 3x whole square into 2 plus হ'ব 3x into এইটো 2 আছে square plus 2 sorry এইটো minus হ'ব whole cube। ওকে, x cube minus 4x square minus x don't touch কৰিব দিছো, x cube minus এটা x square হৈছে 3 গুণ 6 x square, এটা 4 হৈছে আগৰ অংকটোৰ নিচিনা। 4 প্লাসৰ আছে পাৰি 4 3 4 গুণ 12 x minus 8। ওকে, এতিয়া চোৱা, এইটো সেম বস্তু আমি ক্যান্সেল কৰি দিও। এটা থাকিল কি, minus 4x square, ইয়াৰ পৰা এইটো আনা, মাইনাসটো আহিলে 6x square হ'ব। ইয়াত আছে x, এইপিনে আহিলে কি হ'ব, minus 12x plus 1 plus 1 8 sorry equal to 0। এই দুটা একে আছে, এই দুটা একে আছে, এই দুটা একে আছে। সো ইয়াতে কি হ'ব, প্লাসৰ মাইনাসৰ এইটোৰ পৰা এইটো বিয়োগ, এইটো আকৌ প্লাস, বাপনি প্লাস দিব নালাগে। 6ৰ পৰা এইটো বিয়োগ কৰিলে 2x স্কয়ার, এইটো মাইনাসৰ এটাও মাইনাসৰ, তেতিয়াহ'লে কি হ'ব, মাইনাসৰ 13x plus 9। ওকে, কি ধুনীয়াকৈ ইয়াতে x টকা পদটো ওলাই গৈছে। সেই হেতুকে এইটো কি হ'ব, গতিকে ই দ্বিঘাত সমীকৰণ হয়। ই দ্বিঘাত সমীকৰণ হয়। তোমালোকৰ এইখিনিতে তোমালোকৰ অনুশীলনী 4 অনৰ 1 নম্বৰ অংকখিনি গোটেইকেইটা মই ধুনীয়াকৈ কৰি দিছো। তোমালোকে ঘৰত ভিডিঅ'ত ইউটিউবত যাই মোৰ চেনেলটো মেথ অসমটো সাবস্ক্রাইব কৰি ধুনীয়াকৈ এইখিনি চাবা। আশা কৰো এই গোটেইখিনি অংক তোমালোকে ভালকৈ বুজি পাইছা। থ্যাংক ইউ টু ওয়াচ মাই ভিডিও। ওকে।